নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো চেনেলত মই নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, আপোনালোকে ইউটিউবত গৈ সৰ্বেশ্বৰ আছাম চাৰ্চ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আজি আমি আলোচনা কৰিম, যোৱাবাৰ আমি আলোচনা কৰিলোঁ সন্ধিৰ বিষয়ে। আজি আমি আলোচনা কৰিম ব্যঞ্জন সন্ধি আৰু নিপাতন সিদ্ধ সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰিম। অতি গুৰুত্বপূৰ্ণ আৰু কেইবাটাও দিশ আমি এক্সেপশ্যনেল কেছ আলোচনা কৰিম। গতিকে আমি সন্ধিৰ বিষয়ে আজি আলোচনা কৰিব গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি আৰম্ভ কৰিম এতিয়া। গতিকে লাষ্ট ভিডিঅ'ত আমাৰ পাৰ্ট 1ত থাকি যোৱা কিছুমান দিশ আপোনালোকৰ লগত আলোচনা কৰিম মই, যিখিনি থাকি গৈছিলে। আৰু এইটো নিয়মটো ইতিমধ্যে আলোচনা কৰিলোঁ আমি। আজি আমি আলোচনা কৰিম যিটো নেকি খ নিয়মটো হৈছে আমাৰ অ যোগ দীৰ্ঘই মিলি এ হয়, যিটো নেকি এ হোৱা ৰুলটো। যেনেকৈ গণ ইজ গণেশ হৈছে এ যোগ হৈছে একাৰ যোগ হৈছে। বুজি পাইছে নিশ্চয়। সহজ আপোনালোকক ভাল কিতাপ এখনৰ পৰা আপোনালোকক তুলি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেকৈ উদাহৰণবোৰ দিয়া আছে, দীনেশ বানেশ্বৰ শুক্ৰেশ্বৰ গোটেইখিনি এইটো নিয়মৰ ভিতৰত পৰে। নেক্সট আমি চাম যিটো নেকি ৰুলটো, এইটো আমাৰ স্বৰ সন্ধিৰ বিষয়ে আলোচনা কৰি আছোঁ আমি। এতিয়া যিটো ৰুলটো, আমাৰ ৰুলটো হৈছে আ আৰু ই মিলিলে আমাৰ এ হয় বুলি কৈছে। যেনেকৈ মহা, ইয়াত আ হৈছে আৰু ই হৈছে, আৰু ইয়াত কি হৈছে একাৰ লাগি গৈছে, মহেন্দ্ৰ হৈ গৈছে। নিশ্চয় বুজি পাইছে। যথাস্থ যথেষ্ট, যথা ইচ্ছা যথেচ্ছা, এইখিনি গোটেই ইয়াৰে উদাহৰণ হয়। আৰু যিটো নেকি ৰুলটো হৈছে আমাৰ আ আৰু দীৰ্ঘই মিলি কি হয় এ হয় বুলি কৈছে। আৰু দীৰ্ঘই মিলিও আমাৰ এ হয় সন্ধিত। সেইটো হৈছে ৰমা, ইয়াত আছে আৰু দীৰ্ঘই আছে ইয়াত। গতিকে ইয়াত এ যোগ হৈছে ৰমেশ, একাৰ আহি গৈছে, দেখি পাইছে। আৰু মহা ইজ মহেশ, গোটেইখিনি আছে আপোনালোকে উদাহৰণৰ সৈতে আছে। লংকেশ্বৰ মহেশ্বৰ উমেশ, এইবোৰ আমাৰ এইটো সন্ধিৰে উদাহৰণ হয়। নেক্সট চাম আমি নেক্সটত কি আছে। নেক্সটত আছে 6 নম্বৰটোত আছে অ বা আৰ পিছত হ্ৰস্ব বা দীৰ্ঘ থাকিলে দুই মিলি উ হয়। হোৱা আমাৰ সন্ধিটো আমি চাম। যিটো নেকি উ হয়, এইটো আমাৰ নিয়মবোৰ চাম আমি। এতিয়া প্ৰথম নিয়মটো হৈছে অ আৰু হ্ৰস্ব মিলি কি হয় উ হয় বুলি কৈছে। এইটো হোৱা আমাৰ সন্ধিটো। তেনে দেখিব পাইছে আপুনি সূৰ্য আছে ইয়াত, সূৰ্য আৰু হ্ৰস্ব মিলি কি হৈছে হৈছে। এইটো হৈছে সূৰ্যোদয়, কাৰটো লাগি গৈছে। কাৰটো আপোনালোকে দেখি পাইছে, সূৰ্যোদয় হৈছে, কাৰটো লাগি গৈছে। ঠিক আছে, এনেকৈ লাগি গৈছে, বুজি পাইছে নিশ্চয়। আৰু ৰক্ত উৎপল, ৰক্তোৎপল, ষোড়শ উপচাৰ, উপচাৰ, হিত উপদেশ, হিতোপদেশ হৈছে। আৰু কেইবাটাও দিয়া আছে, স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে আপোনালোকে। উদাহৰণৰ সৈতে দিয়া আছে, গোটেইখিনি উদাহৰণ দিয়া আছে এইখিনিতে, গোটেই উদাহৰণ দি আছে। এই উদাহৰণৰ ভিতৰৰ পৰা অহা দেখা যায় পৰীক্ষাত যিহেতু। নেক্সট আমাৰ ৰুলটো হৈছে খ ৰুলটো, যেনেকৈ অ আৰু দীৰ্ঘও মিলিও কি হয় উৱে হয় বুলি কৈছে। অ আৰু দীৰ্ঘও, আগতে আছিলে হ্ৰস্বও, এতিয়া দীৰ্ঘও মিলিও কি হয় উৱে হয় বুলি কৈছে। যেনেকৈ ইয়াত ক হয়, কিন্তু ক বুলি কওঁতে আপোনালোকে অ উচ্চাৰণ কৰে, গতিকে অ বুলি ধৰিছোঁ। সেইটো কাৰণে ইয়াত দীৰ্ঘও আছে, আৰু এই দুটা মিলি কি হৈছে হৈছে, কটুকাৰ কু হৈছে। দেখিব পাইছে আপোনালোকে। 49 নৱ উৰা নবুৰা, চঞ্চলুৰ্মি হৈছে। গতিকে এইবোৰে আমাৰ উদাহৰণ আছিলে এইটো নিয়মৰ। নেক্সট উদাহৰণটো একেই কথা, আমাৰ আ আৰু হ্ৰস্বও মিলিও আমাৰ কি হয় উৱে হয় বুলি কৈছে। যেনেকৈ মহা হৈছে আৰু হৈছে হ্ৰস্বও, শেষত গৈ কি হৈছে হৈছে, কাৰটো হৈছে মহোদয়, হৰ লগত হতুকাৰ হু, মহোদয়, মহোদৰ হৈছে। ঠিক আছে, নিশ্চয় বুজি পাইছে। নেক্সট চেপ্টাৰটোলৈ যাম আমি। এইটো হৈছে আমাৰ নেক্সট চেপ্টাৰটোৰ নেক্সট নিয়ম। কিছু ইয়াত উদাহৰণ দিয়া আছে, স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে। গোটেইখিনি আপোনালোকক আঁতিগুৰি মাৰি বুজাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো দুবাৰ বনি গৈছে যিহেতু, আৰু গোটেইখিনি দিবলৈ চেষ্টা কৰি বাকী ৰৈ যাব নালাগে, যিহেতু পৰীক্ষাত যিকোনো কেছৰ পৰা আহিব পাৰে, যিকোনো নিয়ম নাহিব পাৰে। গতিকে গোটেইখিনি দেখাব চেষ্টা কৰিছোঁ যাতে বৰিং পাব নালাগে। ঘটো হৈছে আ আৰু দীৰ্ঘও মিলিও কি হয় উৱে হয় বুলি কৈছে। যেনেকৈ গংগা এইটো আৰু দীৰ্ঘও মিলি কি হয় গংগুমি হৈছে, আহি গৈছে। মহাউৰ্মি মহুৰ্মি। ঠিক আছে, তেনেকৈ বনিছে। আপোনালোকে এইটো মনত ৰাখিব লাগে মাত্ৰ। নেক্সটটো দিয়া আছে আমাৰ 7 নম্বৰটোত, যিহেতু 7 নম্বৰটো দিয়া আছে অ বা আৰ পিছত ৰি থাকিলে দুই মিলি অৰ হয়। দেখি পাইছে আপোনালোকে। দেৱ হৈছে আৰু ৰিৰ পিছত কি হয় দুই মিলি অৰ হয়। দেৱৰ্ষি হৈছে, আহি গৈছে। যেনেকৈ দেৱৰ্ষি, এইটো হয় বুলি কৈছে। দেৱৰ্ষি, উত্তম ঋণ, উত্তম মৰ্ণ, অধম ঋণ, অধমৰ্ণ, সপ্তঋষি, অৰি আহি গৈছে। আপোনালোকে দেখি পাইছে যিহেতু। আৰু ইয়াত কেইবাটাও নিয়ম, আমাৰ কেইবাটাও উদাহৰণ আছে, নিজে বুজি ল'ব পাৰিব ধুনীয়াকৈ। কিন্তু অ বা আৰ পিছত ৰিত শব্দ থাকিলে অ বা আৰ ৰি মিলি আৰ হয়। দেখি পাইছে। হিতাৰ্থ হৈছে, আৰ হৈছে। ইয়াত আছিলে মাত্ৰ মহৰ কি অৰি হৈছিলে মাত্ৰ। ইয়াত কিন্তু কি হৈ গৈছে, এইটো কেছত কি হৈছে আৰ হৈ গৈছে। এনেকৈ হুক ৰিত হুকাৰ্ত,
কুধাৰিত কুধাৰ্ত ঠিক আছে সেইদৰে হিমাৰ্ত দুখাৰ্ত ঘৰমাৰ্ত ইত্যাদি ইয়াৰ উদাহৰণ হয় নেক্সট 8 নম্বৰটো কি আছে চাম 8 নম্বৰটো দিয়া আছে অ বা আৰ পিছত এ বা অই থাকিলে দুই মিলি অই হয় অই হোৱা আমাৰ সন্ধি আমি চাম এতিয়া অই হোৱা প্ৰথম নিয়মটো হৈছে অ যেটো নেকি অ আৰু এ মিলিও কি হয় অই হয় বুলি কয় যেনেকৈ জন ন উচ্চাৰণ কৰিলে ন অ হয় যেটো জন প্লাস এক জনৈক হিত একি হিতৈষী এক একৈক হেতে গুটিখিনি উদাহৰণ দিয়া আছে নিজে পঢ়ি ল'ব পাৰিব ভালকৈ আপোনালোকে বছৰ এক বছৰেক বুলি আমি বছৰেক হৈ যায় আৰু ঋণ এক ঋণেক হৈ যায় গতিকে এইবোৰ উদাহৰণ নেক্সট খ নম্বৰ নিয়মটো হৈছে খ যেটো অ আৰু ঐ মিলিও কি হয় অই হয় বুলি কৈছে অ আৰু ঐ মিলিও অয়ে হয় বুলি কৈছে এনেকৈ পৰম ঐশ্বৰ্য পৰমৈশ্বৰ্য বিপুল ঐশ্বৰ্য বিপুল ঐশ্বৰ্য অতুল ঐশ্বৰ্য অতুল ঐশ্বৰ্য মত ঐক্য মতৈক্য হৈছে অই হৈ গৈছে যেহেতু অ আৰু ঐ মিলি ঠিক আছে এইটো এটা নিয়ম আৰু নেক্সট নিয়মটো গ নিয়মটো আ আৰু এ মিলি কি হয় বুলি কৈছে অই হয় বুলি কৈছে আ আৰু আ তথা আ আছে ইয়াত এ আছে তথৈব হৈ গৈছে অই হৈ গৈছে তথৈব অই কাৰ্ডটো আপোনালোকে দেখিব পাইছে অই কাৰ্ডটো দেখিব পাইছে তথৈব হৈ গৈছে ইয়াত তথৈবচ হৈ গৈছে ঠিক আছে এইটো নিশ্চয় বুজি পাইছে এইটো এটা নিয়মে আছিলে নেক্সট নিয়মটো আছে আমাৰ ঘ নিয়মটো আ আৰু ঐ মিলিও কি হয় বুলি কৈছে অয়ে হয় বুলি কৈছে যেনেকৈ আ মহা আ আছে ইয়াত আৰু ইয়াত ঐ আছে আৰু দুটা মিলি কি হৈ গৈছে ঐ হৈ গৈছে মহৈশ্বৰ্য মহৈৰাৱত হৈ গৈছে এইটো এটা উদাহৰণ ইয়াৰ ঠিক আছে নিশ্চয় বুজি পাইছে আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি মনত ৰাখিবলৈ আপোনালোকে ৰিপিট কৰিব লাগিব বাৰে বাৰে নেক্সট চেপ্টাৰটোলৈ যাওঁ আমি এতিয়া এইটো আমাৰ নেক্সট চেপ্টাৰত যেহেতু আমাৰ এটা নিপাতন সিদ্ধ স্বৰসন্ধি আমি আলোচনা কৰিম যেটো নেকি আপোনালোকে দেখি পাইছে ইয়াত এই 15 নম্বৰটো নিপাতন সিদ্ধ স্বৰসন্ধি হয় এই 15 নম্বৰটো দেখি পাইছে ওপৰৰ যেটো নিয়ম আমি ইতিমধ্যে আলোচনা কৰোঁ এই নিয়মৰ বাহিৰতো নিয়মৰ ভিতৰলৈ নহাকৈ মানে নিয়মৰ বাহিৰত কিছু সন্ধি সিদ্ধ হয় বুলি কৈছে সন্ধি হোৱা দেখা যায় এনেকুৱা সন্ধিবোৰ আমাৰ দিয়া আছে ইয়াত গু অক্ষ গৱাক্ষ এইবোৰ নিয়মৰ একেবাৰে বাহিৰত গু ইন্দ্ৰ গোবেন্দ্ৰ এইবোৰ গোটেইখিনি আমাৰ পৰীক্ষাত অহা দেখা যায় বাৰে বাৰে অহা দেখা যায় আপোনালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে প্ৰৌৰ গোটেইখিনি ভালকৈ পঢ়িব পৰা যায় আপোনালোকে নিজে বুজিব পাৰিব কোনো নিয়ম ইয়াত সিদ্ধ হোৱা নাই নিয়মৰ বাহিৰত গৈছে নিশ্চয় দেখি পাইছে এতিয়া আমি আলোচনা কৰিম ব্যঞ্জন সন্ধিৰ বিষয়ে ব্যঞ্জন সন্ধি মানে এনেকৈ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা দেখি পাইছে এতিয়া ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি মিলন ঘটে তাকে কি বুলি কয় স্বৰ ব্যঞ্জন সন্ধি বুলি কয় মানে কি ব্যঞ্জন সন্ধিটো অকল ব্যঞ্জন বৰ্ণৰ মাজত নহয় এইটো স্বৰ বৰ্ণৰ লগতো হ'ব পাৰে ঠিক আছে স্বৰ বৰ্ণটো আছিলে আমাৰ অকল স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণ হ'লে স্বৰ সন্ধি হয় কিন্তু ব্যঞ্জন বৰ্ণটো কি হয় স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণ নহয় ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণ হ'লে ব্যঞ্জন সন্ধি হয় নিশ্চয় বুজি পাইছে তাৰপিছত প্ৰথম আমাৰ ৰুলটো দিয়া আছে প্ৰথম নিয়মটো দিয়া আছে 1 নম্বৰ নিয়মটো কি আছে আমাৰ প্ৰথম বৰ্গৰ প্ৰথম বৰ্ণৰ পিছত স্বৰ বৰ্ণ যেতিয়া প্ৰথম বৰ্ণ বৰ্গ এটা প্ৰথম বৰ্গটো বৰ্ণৰ আমাৰ ক হৈছে আমাৰ প্ৰথম বৰ্গৰ প্ৰথম বৰ্ণটো মানে প্ৰথম লাইনটোৰ আমাৰ কটো হৈছে প্ৰথম বৰ্ণ তাৰ পিছত যদি বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ অথবা অন্তঃস্থ খ থাকিলে প্ৰথম বৰ্ণ তাইত সেই বৰ্ণ বৰ্গৰ তৃতীয় বৰ্ণ হয় এতিয়া ক লাইনৰ আমাৰ তৃতীয় বৰ্ণটো যোগ হৈ যাব ইয়াত গটো হৈছে আমাৰ ক লাইনৰ তৃতীয় বৰ্ণ গতিকে ইয়াত গ আহি যাব ইয়াত আমাৰ অ যোগ হৈছে দিক যোগ অন্ত দিগন্ত আমাৰ ক বৰ্গৰ ক লাইনটোৰ 3 নম্বৰ বৰ্গ যেটো গটো আহি গৈছে ঠিক তেনেকৈ এইবোৰ উদাহৰণ দিয়া আছে গোটেইখিনি নিজে বুজি ল'ব পাৰিব আপোনালোকে প্ৰথমটো মই বুজাই দিছোঁ ক প্ৰথম যেটো নেকি বৰ্গৰ প্ৰথম বৰ্ণটো ক তাৰ পিছত যদি অ যোগ হৈছে অ যোগ পিছত কি হয় বৰ্গৰ এই ক লাইনটোৰ 3 নম্বৰ বৰ্ণ যেটো গ হয় গটো আহি গৈছে যেনে দিক অন্ত দিগন্ত নিচ অন্ত নিচন্ত ঠিক আছে নিজন্ত এইটো আমাৰ নিচ প্ৰথম স্বৰ লাইনটোৰ আমাৰ 3 নম্বৰ বৰ্ণটো কোনটো হয় বৰ্গীয়াজটো আহি গৈছে ইয়াত ঠিক আছে নেক্সট পেজলৈ যাম আমি এইবোৰ উদাহৰণ দিয়া আছে গোটেইখিনি আপোনালোকে দেখি পাইছে এই উদাহৰণবোৰ একেটা কথা এই উদাহৰণ উদযাপন ঠিকে আছে এইবোৰ দিয়া আছে আপোনালোকে ভালকৈ নিজে চাই ল'ব পাৰিব উদ্যম উৎসাহ তৎহিত তদ্ধিত গোটেইখিনি এই নিয়মতে হৈছে এই গোটেইখিনি আপোনালোকৰ দিয়া আছে উদাহৰণ আমাৰ নেক্সট নিয়মটো দেখাই দিয়া আছে আপোনালোকৰ নেক্সট নিয়মটো চাম আমি কি কৈছে নেক্সট নিয়মটো 2 নম্বৰ নিয়মটো চাম 2 নম্বৰ নিয়মত কৈছে ত বা দৰ পিছত ত বা দ ভিন্ন অন্য ব্যঞ্জন বৰ্ণ থাকিলে এইটো আপোনালোকে হত ক'লে আপোনালোকে কি হৈ যায় ত উচ্চাৰণ আহি যায় হত ত তাৰপিছত যদি চ আছে ইয়াত চ আছে যেহেতু বেলেগ বৰ্ণ আছে গতিকে এই তটো কি হৈ যায় ইয়াত হস্য
ইয়াত কি হৈ যাব বেলেগ বৰ্ণৰ ৰূপ গ্ৰহণ কৰিব ইয়াত বেলেগ বৰ্ণৰ ৰূপ গ্ৰহণ কৰি কি হয় কৰি পিছৰ বৰ্ণৰ লগত যোগ হয় পিছৰ বৰ্ণৰ লগত যোগ হৈ গৈছে বোলে দুটা আহি গৈছে পিছৰ বৰ্ণৰ লগত যোগ হৈছে হস্তৰিত হৈ গৈছে চলতটো চিত্ৰ হৈছে চলচিত্ৰ হৈ গৈছে পিছৰ বৰ্ণৰ লগত ডাবল হৈ গৈছে চটো আপোনালোকৰ আৰু বৃহৎ তেনেকৈ উদাহৰণ এনেকুৱা এটা উদাহৰণ আৰু বিপদ দটো কি হৈছে বিপদ জাল এটা আহি গৈছে ইয়াত তাৰপিছত কি হৈছে বিপদ জাল জৰ লগত যোগ হয় জৰ ৰূপ লৈ লৈছে দটো কি হৈ লৈছে জৰ ৰূপ লৈ লৈছে আৰু জৰটোৰ লগত যোগ হৈ গৈছে বিপদ জাল হৈ গৈছে ঠিক আছে এইবোৰ একেটাই উদাহৰণৰ গন্ধিত পৰিছে আৰু এই আমাৰ গোটেইখিনি উদাহৰণ এনেকুৱা ধৰণৰ উদাহৰণে হয় এইখিনিয়ে আৰু নেক্সট আপোনালোকৰ মন কৰিবলৈ ইয়াত ত বা দৰ পিছত মহাপ্ৰাণ বৰ্ণ থাকিলে ত দ ঠাইত তাৰ আগৰ অল্পপ্ৰাণ বৰ্ণ হয় এইটোৰ উদাহৰণ আপোনালোকে দেখিব পাইছে এইখিনিতে 3 নম্বৰটোত আমাৰ চাম এতিয়া 3 নম্বৰটো এইটো উদাহৰণ আপোনালোকে দেখি পাইছে 3 নম্বৰটো আপোনালোকে মহাপ্ৰাণ বৰ্ণ কি হয় অল্পপ্ৰাণ বৰ্ণ কি হয় ইতিমধ্যে আয়ত্ত কৰিছে আপোনালোকে বৰ্ণবোৰ আপোনালোকে ভালকৈ চাই ল'ব ইয়াৰ উদাহৰণ এইটো যিখিনি আৰু 4 নম্বৰটো আমাৰ আছে বৰ্গৰ প্ৰথম বৰ্ণৰ পিছত ন বা ম থাকিলে প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হয় আপোনাৰ গ যেহেতু দিয়া আছে প্ৰথমটো ক আছে আৰু ইয়াত ম থাকিলে বুলি কৈছে যদি ন বা ম থাকে ইয়াত ম আছে যেহেতু তাৰপিছত যদি ম থাকে ক বৰ্ণৰ আমাৰ ক লাইনটোৰ 5 নম্বৰ বৰ্ণটো কি হয় ইঙ হয় নহয় জানো ইঙটো আহি গৈছে ইয়াত গতিকে এইটোৱে আছিলে এটা নিয়ম ঙ হয় পঞ্চম বৰ্ণ হয় বুলি কৈছে 5 নম্বৰ বৰ্ণটো আহি গৈছে মাজত ইয়াতো 5 নম্বৰ বৰ্ণ আহি গৈছে ঠিক আছে এইটোৱে চিন্ময় হৈছে মৃন্ময় ষান্মাসী গোটেইখিনি হৈ গৈছে আমাৰ 5 নম্বৰ বৰ্ণ আহি গৈছে এইটো বৰ্ণৰ ক বৰ্ণৰ আমাৰ 5 নম্বৰ বৰ্ণ ইয়াত আহি গৈছে ঠিক তেনেকৈ এইবোৰ একেটাই নিয়মত যাব নেক্সট হলে আমাৰ 5 নম্বৰটো কি আছে চ বা জৰ পিছত ন থাকিলে নৰ ঠাইত কি হয় ন্য হয় আমাৰ দেখি পাইছে চ বা ইয়াত চ আছে তাৰপিছত ইয়াত না আছে শেষত গৈ কি হৈ গৈছে বুলি ন্য হৈ গৈছে আপোনালোকে জ দেখি পাইছে আৰু ন আছে বৰ্গীয়া জ বা চ থাকিলে বুলি কৈছে ইয়াত বৰ্গীয়া জ আছে আৰু ন যোগ হৈছে কি হৈছে যজ্ঞ হৈ গৈছে নিয় যোগ হৈ গৈছে শেষত ঠিক আছে নিয় আহি গৈছে সেইবোৰে আৰু এইবোৰ হৈছে আমাৰ কিছুমান উদাহৰণ দিয়া আছে আপোনালোকে নিজে ভালদৰে গমি পিটি চাব পাৰিব নেক্সট আমাৰ এটা আছে অতি এক্সেপশ্যনেল কেছ এটা আছে তালৈকে যাম আমি এইটো হৈছে আমাৰ নিপাতন সিদ্ধ ব্যঞ্জন সন্ধি এইটো পৰীক্ষাত বাৰে বাৰে অহা দেখা যায় নিপাতন সিদ্ধ মানে কি হয় বৰ্ণাগম মানে বেলেগ বৰ্ণৰ ৰূপ লয় বৰ্ণ এটা তাৰপিছত বৰ্ণ লোপ পাবও পাৰে গতিকে এইবোৰ আমাৰ নিপাতন সিদ্ধ ব্যঞ্জন সন্ধিৰ উদাহৰণ অথনি আমি পঢ়িছোঁ নিপাতন সিদ্ধ স্বৰবৰ্ণৰ যিহেতু নিয়মৰ বাহিৰত আৰু এইটো নিয়মৰ বাহিৰত ব্যঞ্জন সন্ধিৰ নিয়মৰ বাহিৰত যেনেকৈ আমাৰ ব্যঞ্জন বৰ্ণ লোপ পায় বা নাইবা বৰ্ণাগম হয় বেলেগ বৰ্ণলৈ ৰূপান্তৰিত হয় যেনেকৈ গুপদ গুচপদ হৈ গৈছে তৎকৰ তস্কৰ দিব লোক দুলোক সমকাম সকাম হিংস অহিংস হৈ গৈছে এইবোৰ আমাৰ কি হয় বৰ্ণাগম বুলি কোৱা হয় আপোনালোকে এইটো পৰীক্ষাত সঘনাই অহা দেখা যায় এইবোৰ নিপাতন সিদ্ধ ব্যঞ্জন সন্ধি হয় নেক্সট আমি গোটেইখিনি আমাৰ উদাহৰণ দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি এবাৰ পঢ়ি ল'ব পাৰিব নেক্সট আমাৰ হৈছে বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰি আমি বিসৰ্গ সন্ধি কি হয় যেনেকৈ আমাৰ বিসৰ্গ সন্ধিৰ নিয়ম দিয়া আছে বিসৰ্গ সন্ধি কি হয় বিসৰ্গ সন্ধিৰ পিছত বিসৰ্গ আমি কোনটো বিসৰ্গক আমি জানো বিসৰ্গৰ পিছত স্বৰবৰ্ণ বৰ্গৰ তৃতীয় পঞ্চম বৰ্ণ আৰু অন্তঃস্থ ল থাকিলে বিসৰ্গৰ ঠাইত সাধাৰণতে ৰ সিদ্ধ হয় সন্ধি হয় আপুনি দেখি পাইছে খ আছে ইয়াত বিসৰ্গ আছে বিসৰ্গৰ পিছত কি হয় যদি স্বৰবৰ্ণ থাকে আছে ইয়াত থাকিলে কি হয় ৰ সিদ্ধ হৈছে ৰ আহি গৈছে দুৰৱস্থা দুৰৱস্থা ইয়াত ৰ আহি গৈছে নিশ্চয় বুজি পাইছে সেইটোৱে এতিয়া আমাৰ নিয়মটো আৰু গোটেইখিনি এনেকুৱা নিয়মেই দিয়া আছে আপোনালোকৰ এইটো আপোনালোকে দেখিব পাইছে বিসৰ্গৰ পিছত আমাৰ বিসৰ্গ নি পিছত আছে স্বৰবৰ্ণ আছে নিৰৱধি হৈ গৈছে আকাৰ নিৰাকাৰ হৈ গৈছে সেইটো নিয়মৰ ভিতৰতে আমাৰ থাকি গৈছে নেক্সট আমাৰ গোটেইখিনি উদাহৰণ দিয়া আছে আপোনালোকে চাব পাৰে উদাহৰণখিনি এইখিনিয়ে আছিলে আৰু নেক্সট আমাৰ 15 নম্বৰ যিটো নেকি নিয়মটো আমি চাম 15 নম্বৰ নিয়মটোত কি দিয়া আছে আমি চাব লাগিব এতিয়া নেক্সট আমাৰ 15 নম্বৰ নিয়মটো আপোনালোকে দেখি পাইছে বিসৰ্গ সন্ধিৰ উদাহৰণ যদি চ বা ত প্ৰথম চ বা দ্বিতীয় চ পিছত থাকিলে বিসৰ্গৰ ঠাইত খ হয় বুলি কৈছে ইয়াত দ্বিতীয় চ আছে কি হৈছে গতিকে ইয়াত তালব্য খ আহি গৈছে নিশ্চয় আপোনালোকে দেখিব পাইছে তালব্য খ যোগ হৈ গৈছে এইখিনিতে কাৰণ ইয়াত প্ৰথম চ আছে ইয়াত ঠিক তেনেকৈ ইয়াত প্ৰথম চ আছিলে ইয়াত তালব্য খ আহি গৈছে আৰু দ্বিতীয় চ আহিলে আমাৰ কি হ'ব তালব্য খয়ে যোগ হৈ যাব ঠিক তেনেকৈ যদি ত বা দন্তীয়া ত বা মূৰ্ধন্য থৰ পিছত থাকিলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য খ হয় বুলি কৈছে মূৰ্ধন্য খ হোৱা আমাৰ ইয়াতে উদাহৰণ আছে আমাৰ মূৰ্ধন্য খ হোৱা উদাহৰণো আছে নিষ্ঠুৰ যেনেকৈ দেখিব পাইছে আপুনি ইয়াত থ হৈছে মূৰ্ধন্য থ হৈছে ইয়াত কি মূৰ্ধন্য খ যোগ হৈ গৈছে ঠিক আছে ঠিক তেনেকৈ আমি ত বা থ থাকিলে বিসৰ্গৰ ঠাইত খ হয় ত যদি থাকে এইটো ত দেখি পাইছে দন্তীয়া ত আছে ইয়াত বিসৰ্গৰ যোগ হয় শেষত বিসৰ্গৰ যোগ হয় কি ত আছে তাত কি হয় বুলি কৈছে
দন্তীয়া খ হৈ যায়, দন্তীয়া খ হৈ যোৱা দেখিছে। মনস্থাপ সৈতে স্থ হৈ গৈছে, আপোনালোকে দন্তীয়া খ আহি গৈছে। ঠিক তেনেকুৱা নিয়মৰ ভিতৰতে আপোনালোকে দেখিব পাইছে। এইখিনি আমাৰ উদাহৰণ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে। এইখিনি আছিলে আজিলৈ সামৰিছোঁ। ভিডিঅ'টো বেছি দীঘল হৈ গৈছে, আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি কোনো এটা পইণ্ট বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।